সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকা আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে যিসকল পৰীক্ষাৰ্থী 2027 বৰ্ষৰ HSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকলৈ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা 11 আগষ্ট তাৰিখে এটা গুৰুত্বপূৰ্ণ নোটিছ ওলাইছে। নোটিছখনত কি লিখা আছে সবিশেষ আপোনালোকক জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। এইটো চাব পাৰিছে ফ্ৰম NN নাথ ACS ছেক্ৰেটাৰী আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড তেখেতৰ ফালৰ পৰা অসমৰ সকলো জিলাৰ যিসকল ইনস্পেক্টৰ অফ স্কুল বা বিদ্যালয়সমূহৰ পৰিদৰ্শক আছে তেওঁলোকলৈ পঠাইছে এই নোটিছখন। ছাবজেক্টটো হ'ল অপেনিং অফ ষ্টুডেণ্টছ ইণ্ডিভিজুৱেল বেংক একাউণ্ট, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকৰে নিজা বেংক একাউণ্ট খোলা সম্পৰ্কীয়। তাৰপিছত কি লিখা আছে চাই লওক যে ছাৰ মেডাম উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ I would like to inform you that the process of form fill up of HSLC examination 2027 will be started tentatively from the first week of October 2026 where providing of bank account number of the applications will be mandatory. অৰ্থাৎ লিখিছে যে মহোদয়ে উপৰোক্ত বিষয় সন্দৰ্ভত জনোৱা হয় যে HSLC পৰীক্ষা 2027ৰ ফৰ্ম ফিল আপৰ প্ৰক্ৰিয়া সম্ভাৱ্যভাৱে 2026 চনৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। এই ফৰ্ম পূৰণৰ সময়ত পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্ট নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক হ'ব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্ট নম্বৰ লাগিবই এই ফৰ্ম ফিল আপ কৰাৰ সময়ত। তাৰপিছত কি লিখিছে therefore I request you to instruct all the head of the institutions of your district to ensure opening of individual bank account of all the class 10 students before starting of the form fill up process if not done yet. অৰ্থাৎ সেয়েহে আপোনাৰ জিলাৰ সকলো শিক্ষানুষ্ঠানৰ মুৰব্বীক হেড অফ দ্য ইনষ্টিটিউশ্যন নিৰ্দেশ দিবলৈ অনুৰোধ জনোৱা হৈছে যাতে এতিয়াও খোলা হোৱা নাই যদি 10ম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত বেংক একাউণ্ট ফৰ্ম পূৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই খোলাটো নিশ্চিত কৰে।